নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এইবাৰ বেছি দিন দীঘলীয়া কৰা নাই, পটককৈ আকৌ এটা ভিডিঅ' বনালোঁ কাৰণ কিছু অকণমান মঞ্চন অকণ ভালেই হৈছে। এই ভিডিঅ'টো থাম্বনেইলটো আপোনালোকে ঠিকেই দেখিছে। এই ভিডিঅ'টো যিসকল লোকে নতুনকৈ গাড়ী কিনিম বুলি ভাবি আছে, নিজৰ ঘৰখনৰ কাৰণে এখন সপোনৰ গাড়ীৰ ডিলাৰৰ পৰা কিনি আনিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। যদিও দুই এটা কথা মই নক'বলগীয়া ইয়াত কম বা নিগেটিভ কথা কম, এখন গাড়ী কিনিলে আপোনাৰ কেনেধৰণৰ লাভ হয়, কেনেধৰণৰ লোকচান হয়, তথাপিও যিহেতু প্ৰত্যেকজন মধ্যবিত্ত মানুহৰ বা প্ৰত্যেকজন লোকৰে এখন গাড়ী কিনাটো এটা সপোন। যেনেকৈ ময়ো এখন গাড়ী কিনিছোঁ, সপোন আছিল। সেই সপোনৰ গাড়ীখন কিনি আনি ঘৰত যিটো মজা লাগে, যিটো ভাল লাগে, সেইটো আচলতে এনেধৰণে কথা কৈ বুজাব নোৱাৰি। আপুনিও যদি ভাবি আছে এখন নতুন গাড়ী কিনিম, ঘৰখনলৈ এখন গাড়ী কিনি আনিম ধুনীয়াকৈ, সেই লোকসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গাড়ী এখন কিনাটো যিধৰণে মোৰো সপোন আছিল, আপোনালোকৰো হয়তো বহুতৰে সপোন আছে। বহুতে সপোনবোৰ ফলিয়াব পাৰিছে আৰু কিছুমানে হয়তো ভাবি আছে অহা মাহত কিনিম, কিছুমানে হয়তো কাইলৈ কিনিব, কিছুমানে পৰহিলৈ কিনিব, কিছুমানে দুদিন পিছত কিনিব। কিন্তু গাড়ী এখন কিনাটো বা ঘৰখনত গাড়ী এখন থকাটো মানে প্ৰয়োজন। বিপদে আপদে কেতিয়াবা লগৰ ওচৰৰ কাৰোবাৰ এজনৰ গাড়ী আছে কিন্তু বিচাৰিলেও সময়ত নাপায় বিপদে আপদে। গতিকে গাড়ী এখন সকলোৰে সপোন আৰু গাড়ী এখন সকলোৰে থাকিব লাগে। মই এইটো থাকিব নালাগে বুলি নকওঁ, সকলোৰে সপোন থাকে। সকলোৱে নিজৰ ঘৰখনত বা নিজৰ মাক দেউতাকক নিজৰ উপাৰ্জন কৰা টকাৰে গাড়ী এখনত লৈ যোৱাটো যি সপোন, সেইখিনি সঁচাকৈ ফলিয়ালে ভাল লাগে। সকলোৱে সেই সপোনবিলাক পূৰণ হওক তাকে আশা কৰিছোঁ। কিন্তু গাড়ীখন আপুনি কি গাড়ী কিনিব সেইটো এটা ডাঙৰ কথা। গাড়ী চাওক, চাৰিচকীয়া বাহন বিভিন্ন ধৰণৰ মডেলত পায়। কম্পেক্ট ছেডান পায় বা আপোনাৰ হেটছবেক পায়, SUV পায়। আজিকালি যিহেতু SUVবিলাক বেছি চলে, কিন্তু SUV গাড়ী এখন আপোনাক কিমান প্ৰয়োজন বা ছেডান গাড়ী এখন কিমান প্ৰয়োজন বা হেটছবেক এখন কিমান প্ৰয়োজন, সেই কথাটো ইয়াতে বুজাবলৈ আগবাঢ়িছোঁ। বা আপুনি গাড়ী এখন কিনোতে কোনখন গাড়ী আপোনাৰ ঘৰখনৰ কাৰণে পাৰফেক্ট গাড়ী বুলি ঘৰলৈ আনিব, সেই কথাটো জানিব বিচাৰিছোঁ। হেটছবেক গাড়ীবিলাক আপোনালোকে যেনেকৈ জানে, যিবিলাক নৰ্মেল গাড়ীবিলাক মাৰুতি 800ৰ পৰা আদি কৰি এল্টো, ৱেগনাৰ বা বিভিন্ন সৰু গাড়ীবিলাক, যিবিলাক পিচটো থুপুকা দীঘল নহয়, অকণমান যিটো দীঘল ওলাই থাকে, সেইখন গাড়ী কয় ছেডান গাড়ী। আৰু তাতকৈ ছেডানৰ দুটা ভাগ থাকে, এটা হৈছে কম্পেক্ট ছেডান আৰু এখন হৈছে ছেডান, পিয়ৰলি ছেডান গাড়ীবিলাক যেনেকৈ ভাৰ্না আছে, হণ্ডা চিটি আছে, তেনেকুৱা ধৰণৰ পিয়ৰলি ছেডান। আৰু কম্পেক্ট ছেডান হৈছে যেনেকৈ ছুইফ্ট হ'ল বা মই এখন চলাওঁ হণ্ডা আমেজ, এইবিলাক হৈছে কম্পেক্ট ছেডান। আৰু হেটছবেকবিলাক ৱেগনাৰ, অল্টো 800 বা আপোনাৰ তেনেধৰণে যিবিলাক ছুইফ্ট, যোনখন থুপুকা ছুইফ্টখন, সেইবিলাক হৈছে হেটছবেক গাড়ী। এতিয়া হেটছবেক গাড়ীৰ সুবিধা কি? আপুনি য'তে ত'তে ধুনীয়াকৈ পাৰ্কিং কৰিব পাৰে। আপোনাৰ ঘৰত ফেমিলি মেম্বাৰ চাৰিজন মানুহৰ কাৰণে খুব ধুনীয়াকৈ বহি কৰি যাব পৰা, বা আপোনাৰ বহুত দূৰলৈ লাগেজ লৈ যাবলগীয়া নাই, তেনেহ'লে আপোনাৰ হেটছবেক গাড়ীখনো আপোনাৰ কাৰণে হৈ যায়। আৰু যদি আপুনি ভাবে যে ঘৰত ফেমিলি মেম্বাৰ 4জন আৰু আপোনালোকে যলৈ ট্ৰান্সফাৰ হৈ থাকে, যাব লগা আছে বা টিকিট বেছি মাল ল'ব লগা হয়, তেনেকৈ তেওঁলোকৰ কাৰণে ছেডান গাড়ীখন ল'ব লাগে। আৰু ঠিক তেনেকৈ আজিকালি আপোনালোকে দেখিছে স্কৰপিঅ' হওক বা বলেৰো হওক, আজিকালি নতুন গাড়ীবিলাক দেখিছেই আপোনালোকে, ক্ৰেটা হওক, ভেনু হওক, তেনেকুৱা গাড়ীবিলাক আপোনালোকৰ আজিকালি ওলাইছে। সেইবিলাক হৈছে আপোনাৰ SUV গাড়ী। SUV হৈছে স্পৰ্টছ ইউটিলিটি ভেহিকল। আৰু সেইবিলাক গাড়ীৰ কথাবিলাক অকণ বেলেগ ধৰণৰ, অকণমান এক্সপেঞ্চিভো হয়, বা তেওঁলোকৰ যিটো উখুৰা মুখুৰা ৰাস্তাটো চলাব পাৰি, অফ ৰ'ডিং কৰিব পাৰি, সেইবিলাক হৈছে স্পৰ্টছ ইউটিলিটি ভেহিকল। য'ত আগতে খেলা ধূলা বা তেনেকুৱা ধৰণৰ স্পৰ্টছ ইউটিলিটি মানে আপোনাৰ যিবিলাক অফ ৰ'ডিং কৰা কিবা কিবি কামত ব্যৱহাৰ কৰিছিল, কিন্তু আজিকালি সেইটো ফেশ্বন হৈ গৈছে। কিন্তু গাড়ী এখন কিনাৰ লগে লগে আপুনি কিমান কি চাৰ্জ দিব লাগে, বা গাড়ী এখন কিনি ডিলাৰৰ পৰা উলিয়াই আনোতেই যে আপোনাৰ 10%, 15% তাৰ ভেলু কমি যায়, সেই কথাটো আপোনালোকে জানেনে? বা নাজানে যদি মই আপোনালোকক কথাটো ক'ব বিচাৰিম। বা ইঞ্চুৰেঞ্চৰ নামত কিমান দিব লাগে, আপোনাৰ RTOৰ নামত কিমান দিব লাগে, ৰেজিষ্ট্ৰেশ্যনৰ নামত, তাৰপিছত আপোনাৰ চৰকাৰক কিমান টেক্স দিব লাগে, সেই কথাখিনি আপোনালোকক জনাম বুলি এই ভিডিঅ'টো বনাইছোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গোটেই কথাখিনি আপোনালোকে গম পাব। এতিয়া ধৰি ল'লোঁ মই মোৰ লেপটপত এখন গাড়ী উলিয়াই থৈছোঁ। সেই গাড়ীখন হৈছে ৱেগনাৰ। আৰু ৱেগনাৰখন অসমৰ তেজপুৰত কিমান দাম, আৰু সেই ৱেগনাৰখন যদি আপুনি EMIত কিনে,
আপুনি EMI কিনিলে আপুনি যদি ৱেগনাৰখনৰ দাম ইয়াত লিখা আছে 5,54,000 আপুনি যদি 1.5 লাখ টকাও দিয়ে আজিকালি বেংকবিলাকে আপোনাক গাড়ী লগ কৈ থাকে আপুনি যদি ব্যৱসায়িক কাৰণে গাড়ী লোন এটা বিচাৰি যায় বা পাৰ্সোনেল লোন বিচাৰি যায় আপোনাক কিন্তু বেংকে ইমান সহজে লোন নিদিয়ে কিন্তু আপুনি যেতিয়া গাড়ী এখন ল'বলৈ যায় তেতিয়াহ'লে গাড়ীখনৰ কাৰণে আপোনাক তেওঁলোকে কামুৰি গাড়ীখন দিহে এৰিব কাৰণ গাড়ীখন যি লোন হৈছে সেইবিলাক হৈছে সিকিউৰ্ড লোন আৰু সিকিউৰ্ড মানে হৈছে হেতু মৰ্টগেজ যেতিয়ালৈকে গাড়ীখনৰ লোনটো শেষ নহয় তেতিয়ালৈকে গাড়ীখন কিন্তু বেংকৰ নামত থাকিব দায়বদ্ধ আপুনি বেংকক পইচাটো দিবলৈ নহলে গাড়ীখন আপোনাৰ বেংকে লৈ যায় দুটা তিনটা EMI লেপছৰ পিছতে প্ৰথমে আপোনাক নোটিছ দিব তাৰ পিছত আপোনাৰ বাটে পথে জতে পলে আপোনাৰ গাড়ীখন লৈ গুচি যায় গতিকে সেইটো হৈছে সিকিউৰ্ড লোন বেংক সিকিউৰ্ড আছে আপোনাৰ গাড়ীখনৰ বিক্ৰী কৰি যেটো পইচা পাব তেওঁলোকক প্ৰয়োজনখিনি লৈ ল'ব আৰু যিখিনি বেছি হয় সেইখিনি আপোনালোকক দি দিব আৰু যি নহওক মই অকণমান ৱেগনৰ কথাটো মোৰ লেপটপত ওলাই আছে আপোনালোকক ভালকে বুজাই দিওঁ আপোনালোকে ইয়াতে চালে কথাখিনি বুজি পাব আহক চাওঁ ধৰি ললো আপুনি এখন ৱেগনৰ কিনিব আৰু ৱেগনৰখনৰ দাম আপোনালোকে দেখিছে যে 5,54,448 টকা আমাৰ তেজপুৰত ৱেগনৰখনৰ দাম আৰু ইয়াতে এক্স শ্বৰুম প্ৰাইস মানে ইয়াতে যেটো GST 28% আছে সেই GST 28% ইয়াতে ইনক্লুড আছে কিন্তু এই 5,54,000 টকাতে ট্যাক্সটো সোমাই আছে কিন্তু এই ট্যাক্সটোত আপুনি ভাবক 5,54,000 মই যদি ক্যালকুলেটৰটো ইয়াতে উলিয়াই লওঁ তেনেহলে আপোনালোকক কথাটো বুজাই দিম যে 5,54,000 তেনেহলে আপোনালোকক মই ইয়াতে দেখাই দিম যে কিমান টকা আপুনি চৰকাৰক দিব লাগিব 5,54,000 প্লাস 28% আপুনি 5,54,000 গাড়ীখনত 1,55,000 টকাই কিনো চৰকাৰক GST নামত বা ট্যাক্সৰ নামত চৰকাৰক দিব লাগিব গতিকে আপুনি ভাবক যে গাড়ীখনৰ মূল্যনো কিমান আৰু সেইখিনি টকা চৰকাৰক মানে প্ৰায় আধাতকৈ অকণমান কমহে হয় কিন্তু প্ৰায় আধা টকাই চৰকাৰক দিব লাগে গতিকে আপোনালোকে দেখিলে যে 5,54,000 টকা ৱেগনাৰখনত আপুনি 1,55,000 টকা চৰকাৰক দিব লাগে তাৰ ওপৰত আপোনাৰ 15 বছৰৰ কাৰণে যি ৰেজিষ্ট্ৰেচন হ'ব ৰেজিষ্ট্ৰেচন নামত প্ৰায় 30,000 টকা দিব লাগিব বা তাতকৈ বেছি দিব লাগিব তাৰ ওপৰঞ্চি আকৌ ইন্স্যুৰেন্সৰ নামত আপুনি প্ৰায় 30-40,000 টকা দিব লাগিব ধৰি লওক 5,54,000 টকাৰ লগত আকৌ আপুনি 1 লাখ টকা এটা জয়েন কৰি দিওক 6,54,000 টকা এটা দিলে আপোনাৰ গাড়ীখন আপুনি ঘৰলৈ আনিব পাৰিব কিন্তু ইয়াতে কথা হ'ল যে আপুনি EMI টো যেহেতু EMI কৰিব তাত আপুনি যদি 1.5 লাখ টকাও দি দিয়ে 1.5 লাখ টকা দি দিয়াৰ লগে লগে আপোনাৰ গাড়ীখন ফাইনেন্সাৰ যিজন ফাইনেন্সাৰৰ পৰা আপুনি গাড়ীখন কিনিব তেওঁলোকে ডিলাৰক পইচাটো ডাইৰেক্ট দি দিব আৰু আপুনি বেংকক মাহে মাহে আপুনি কিস্তি হিচাপে পইচাটো দি থাকিব লাগিব আপুনি এখন গাড়ীৰ নামত প্ৰায় 8 পৰা 10% আপুনি খুদ বেংকক প্ৰত্যেক বছৰি দিব লাগে আৰু সেই হিচাপে ধৰি লওক আপুনি 7 বছৰৰ কাৰণে আপুনি 5,54,000 টকা গাড়ীখন যেহেতু আপোনাৰ 6,54,000 টকা হ'ল গতিকে 6,54,000 টকাৰ আপুনি ধৰি লওক মই এইখিনিতে দেখাই দিম ইয়াতে EMI ক্যালকুলেটৰটো উলিয়াই আপোনাক দেখাই দিম EMI ক্যালকুলেটৰটো যদি আপুনি উলিয়াই তাতে আপোনাৰ ধুনিয়াকৈ ওলাই যাব চাওক যে যদি আপুনি 5 লাখ টকাৰ আপুনি লোন লয় 4.5 লাখ গাড়ীখনৰ তেনেহলে 8.5% যদি সুদ হয় 7 বছৰৰ কাৰণে আপুনি 7,918 টকাকে আপুনি প্ৰত্যেক মাহে দিব লাগিব ইয়াতে আপুনি ইন্টাৰেষ্ট দিব লাগিব 1,65,000 টকা সৰ্বমুঠ আপোনাক 6,65,000 টকা দিব লাগিব আপুনি অলৰেডি 1.5 লাখ টকা দিছিলে আৰু ইয়াৰ লগত আকৌ 6,65,000 টকা দি দিলে আপুনি এটো যদি আকৌ ক্যালকুলেটৰ কৰি চাই তেনেহলে আপুনি গম পাব আপুনি যেহেতু অলৰেডি 1.5 লাখ টকা দিলে 1.5 লাখ টকা দিলে প্লাস 6,54,000 আপোনাৰ 8,15,000 টকা আপোনাৰ গাড়ীখনৰ মূল্য হ'ল কিন্তু গাড়ীখনৰ আসল দাম আছিল আপোনাৰ 5,54,000 কিন্তু আপুনি খুদ মূল সব দি মেলি আপোনাৰ গাড়ীখনৰ মূল্য হৈ গলগে 8,15,000 টকা গতিকে কথা ইমানখিনি ভিডিওটো বেছি দীঘলীয়া নকৰো আপোনাক বুজাবলৈ চেষ্টা কৰিলো মাত্ৰ যে যদি আপোনালোকে 4.5 লাখ বা 5.5 লাখ টকীয়া এখন গাড়ী লয় সেই 5.5 লাখ টকীয়া গাড়ীখনত আপুনি 1.5 লাখ টকা ডাউন পেমেন্ট দি চৰকাৰক 1.5 লাখ টকা খুদ দি আকৌ 1,65,000 টকা আপোনাৰ ইন্টাৰেষ্ট ভৰি টোটাল প্ৰায় 8.5 লাখ মান টকা আপুনি
ভৰিব লাগে গাড়ীখনত কিন্তু যি নহওক গাড়ী এখন সকলোৰে সপোন গতিকে আপোনাৰ যিমানটো প্ৰয়োজন বা আপোনাৰ সপোনে যিমানখিনিলৈকে ঢুকি পায় আপুনি বৰ্তমান সময়ত যিমানখিনিলৈকে ঢুকি পায় সিমানটো দামৰ এখন গাড়ী কিনিব লাগে কিন্তু এই ক্ষেত্ৰত মই এটা কথাই ক'ম যে বহুত মানুহে ছেকেণ্ড হেণ্ড গাড়ী লয় কাৰণ এইটোৱে যে ছেকেণ্ড হেণ্ড ভাল কণ্ডিশ্যনৰ গাড়ী পালে লৈ ল'ব লাগে তেতিয়া কি হয় এই কথাবিলাকৰ পৰা ৰেহাই পায় কাৰণ গাড়ী এখন যেতিয়া ডিলাৰৰ পৰা উলিয়াই অনা হয় এই 5.5 লাখ টকাৰ গাড়ীখন যেতিয়া আপুনি ডিলাৰৰ পৰা উলিয়াই আনিব 15% লগতে গাড়ীখনতে আপোনাৰ কমিয়ে যায় ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ইমানেই আৰু ৰাতি প্ৰায় 12টা বাজু হৈছে এই ভিডিঅ'টো অকণমান মনত পৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পালে বাই বাই